হেল্ল' গাইজ, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি বিশেষ মই ভাত বনাবলৈ লৈছোঁ গধূলি। মই মানে বিশেষ বৰ বেছি ভাত বনোৱা নহয় জানেনে, বৰকৈ নাপাওঁৱেই মানে। মোৰ মা আৰু মানুহজন বৰ ধুনীয়া খানা বনাব। মানুহজনে প্ৰায়ভাগ তেওঁৱে বনাই জানে। মই বোলো আজি তেওঁ নাথাকে, তেওঁ গধূলি সময়ত মানে ওলাই গৈছিলে। মই বোলো ভাতটো পাতোঁ, মায়ে পাতোঁ বুলি লৈছিলে। মই বোলো নাই, মই পাতোঁ আজি কি হয়। মাছ ফ্ৰাই কৰিবলৈ বুলি উলিয়াই ল'লোঁ ফ্ৰিজৰ পৰা। এয়া মাছ ফ্ৰাই কৰিবলৈ ৰেডি। মই বৰ পাকৈত নহয় বুলি কৈছোঁৱেই যে, সেয়া দেখিছেনে মাছ আধা আধিকৈ দি গৈছোঁ। গোটেই ফুটে, মোৰ অলপ মানে ইমান সৰু সেনেকৈ ল'বই নোৱাৰোঁ, মাৰি দীঘল মাৰি এডাল লৈ লৈছোঁ। তাৰপিছতো মোক কেনেকৈ ফুটিছে দেখিছেনে, গোটেই গাতে পৰি যায়, নোৱাৰোঁ মানে। মোৰো কেতিয়াবা মন যায় ভাত বনাবলৈ, কিন্তু ইমান এক্সপাৰ্ট নহয় যে ভাত বনোৱাটো, সেয়ে মন নাযায় আৰু। তথাপিতো বোলো ফ্ৰাই কৰোঁচোন। এয়া মাছ ফ্ৰাই হৈ আছে। আকৌ বেচিনত কাঁহী বাতি দুটামান থৈ লৈছিলোঁ বেয়াকৈ, সেইখিনি বোলো চাফ কৰি লওঁ। আৰু মোৰ এটা অভ্যাস, মানে ভালেই নে বেয়াই নাজানো, কিন্তু বেচিনটো অলপ কিবাকিবি পৰি থাকিলে খুব বাৰে প্ৰতি চাফা কৰি থাকোঁ মানে, নহ'লে শান্তিয়ে নালাগে। যেতিয়াই যি কৰোঁ লাগে, বেচিনটো মানে প্ৰায়ভাগে মানে চাফা কৰি থাকিবলৈকে মন গৈ থাকে, নোৱাৰোঁ মানে এনেভাগে থাকিবলৈ। সেয়া বাচনকেইটা পটাপট ধুই লৈছোঁ। তাৰপিছতে এইটো মানে কি ক'ম, মানে কাঁহী বাতি ধুই লওঁ আৰু আকৌ গ'লোৱেই নহয়, আকৌ চাফা কৰিবৰ কাৰণে। এয়া মানে অলপ কিবা এটা পৰিলে মানে আকৌ যাওঁ, আকৌ অকণমান হেৰি কৰোঁ, আকৌ পৰেই নহয়, আকৌ চাফা কৰি থৈ আহোঁগৈ। সেইবোৰে আৰু এয়া ৰঙালাও আলু মানে দাইল দি পিনে এটা বনাম বুলি লৈছোঁ, আৰু মাছ আৰু জাতিলাওৱে বনাম মানে। এয়া ৰঙালাওটো পাতি লৈছোঁ, ৰঙালাও দাইলে, আৰু সেয়া মাছ ফ্ৰাই, আৰু সেয়া জাতিলাও আলুৱে দি লৈছোঁ। তাৰপিছতে যে ভাজা অলপ পিছতে মানে হেৰি কৰিম, মাছকেইটাকো দি দিম। দেখিছেনে, লৰালৰি কৰোঁতে মানে এয়া মই কেৰাহীখন গৰমকৈ চুই পালোঁ নহয়, কাপোৰখন নল'লোৱে, আকৌ ইয়াক লৈ লৈছোঁ। দেখিছেনে বাৰু। আৰু ইমান পাকঘৰত কাম কৰা নহয় যে, মোৰ খুব কমেই কৰিবলৈ পাওঁ, সঁচাকৈ কৈছোঁ মানে। বিয়া হোৱাৰ পৰা মানে ক'ব নোৱাৰোঁ, বেলেগ বোৱাৰীবিলাকৰ যেনেকৈ মানে একদম ভাতে পানীয়ে বনাই চব ৰেডি কৰিব লাগে, মোৰ কিন্তু সেয়া নহয়। সঁচাকৈ মই বহুত ভাগ্যৱান ভাবোঁ কেতিয়াবা, মানে ইমানখিনি যে কৰিব নালাগে। মানে মা হওক, দেউতা মানে শহুৰ দেউতা, মা এইভাবে নাভাবে যে বোৱাৰীজনীয়ে কৰিব লাগিব, বোৱাৰীয়ে কৰি খুৱাব লাগিব, সেনেকুৱা নহয় মানে। মোৰ মানে সেইবোৰ নহয়, মানে যোনে পাৰিছে তোনে কৰিব। মায়ে পাৰে মায়ে কৰিব, মানুহজনে পাৰিছে মানুহজনে কৰে, নহ'লে বা এয়া দেউতাও যদি কেতিয়াবা মন যায় দেউতাও বনাব। মানে মোৰ আশা কৰি নাথাকে মানে, তেনেকুৱা মানে। আৰু সেনেকৈ থাকোঁতে মানে মই ইমানকৈ যে ভাতে পানীয়ে বনাই ৰেডি কৰিব লাগিব, সেইটো মোৰ ক্ষেত্ৰত নহয় মানে। সেইকাৰণে কেতিয়াবা বনাওঁ বুলি ক'লেও মায়ে ক'ব এই নালাগে থ, মই কৰিম। তাৰপৰা মানুহজনেও কাঢ়ি ল'বহি, তেনেকুৱা ধৰণৰ মানে। সেয়া আহিলে দেখিছেনে, মানুহজনে ল'লে, সি আহি পাই গ'লহি ন, মোক সুধিছে ভাত বনালে নি, মই বোলো অঁ। সেয়া তেওঁ বাকীখিনি কৰি পেলাই, মই মানে ফিনিচিংটো মাৰিবলৈ নাপাওঁৱেই মানে, দেখিছেনে আহি পালেহিয়ে। আৰু ছোৱালী, মোৰ দায়িত্ব অকল ছোৱালীজনী চোৱা মানে, সঁচা ক'ব গ'লে মানে। তাই যাতে একো কষ্ট নাপায়, আমনি নকৰে, তেনেকুৱাকৈ মানে। তই লাগে ছোৱালীজনীকে চা, তথাপিতো তহঁতি কাম কৰিব নালাগে। আৰু ছোৱালীজনী নোহোৱা আগতো মানে সেইটোৱে আছিলে বাৰু। মোৰ ইমান মানে ভাত পানী বনাই খুৱাবই লাগিব যে সেইটো ধান্দা নাই মানে। মায়ে প্ৰায়ভাগে স্কুললৈ, মায়েও স্কুললৈ গুচি যায় ন, ভাত পানী বনাই কৰি থৈ যায়, তেনেকুৱা। দেখিছে ছোৱালীজনী ইমান উৎপাত মানে, তাইক ক'ত সেই বাচনটোত বহিবলৈ নাপায়, যি কান্দন দিছে। মা দেউতা চব বাহিৰত জুইত বহি আছে, জুইৰ ওচৰতে। ময়ো গৈছিলোঁ অকণমান দেৰি। দেখিছেনে বাপেক জীয়েক আহি ভিতৰত কেনেকৈ পাকঘৰত সোমাই ল'লেহি, আৰু মই আৰু ক'ত চান্স পাম। তাই পাপৰ খাইছে জানেনে ছোৱালীজনী, সেই ইয়াত নিজে ঢুকি পালেগৈ। পাপৰ দেখিলে একদম ৰখিবই নোৱাৰে, তাই খাই খতমেই দি দিয়ে মানে, ইমান ভাল পায়। নিজেই লৈছিলে, তাৰপিছত দেউতাকে অকণমান ইফাললৈ দি দিলে, আৰু নহ'লে খাই থাকিব যে। চেণ্ডেল দি পিন্ধা ছোৱালী দেখিছে। সেয়াই আজি ব্লগটো ইমানেই, বাই বাই।